নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক যোৱাপালা। আজি পুনৰবাবে আপোনালোকক কেইবাটাও চাকৰি আপডেট ওলাই আছে। প্ৰায় দুটা বিভাগত চাকৰি আপডেটসমূহ ওলাইছে। কি চাকৰি আছে সকলো খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ দুটা বিভাগত, এটা নহয় দুটাকে বিভাগত কিছুমান চাকৰি মুকলি কৰিছে। ইয়াত আপোনালোকৰ কিছুমান সহায়কৰ পদ আছে, লগতে কিছুমান আপোনালোকৰ গ্ৰেড 3 পদ আছে, লগতে কিছুমান আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আছে। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক আলোচনা কৰাব এই ভিডিঅ'টোতে। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছে দুটা বিভাগৰ ভেকেঞ্চিৰ কথা আলোচনা কৰিব। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। এইটো বিভাগ যদি আপোনালোকৰ এজ বা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ভেকেঞ্চি নাপায়, আপোনালোকৰ নেক্সট বিভাগটোৰ আপোনালোকৰ ভেকেঞ্চিসমূহ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকৰ কোৱালিফিকেশ্যন বা এজ ক্ৰাইটেৰিয়া মতে আপোনালোকৰ নিজৰ মনৰ পচন্দৰ ভেকেঞ্চি এটা পাবই। সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো বিভাগ আহিছে আপোনালোকে দেখিব পাইছে, পূৰবী ডায়েৰীৰ ফালৰ পৰা কিছুমান ভেকেঞ্চি আছে। 4টা এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। ইয়াৰ পিছত অন্য এটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। ইয়ালোকে দেখিব পাইছে ৱেষ্ট আছাম মিল্ক প্ৰডাক্টছ কোঅপাৰেটিভ লিমিটেডৰ ফালৰ পৰা। এইটো আপোনালোকৰ অসমতে আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এপইণ্টমেণ্ট পাব। ইয়াত আপোনালোকে দেখিব পাইছে পূৰবী দেউৰী গুৱাহাটী এই চাকৰি হয়। সহকাৰী পদৰ খালী হৈছে। দৰমহা আপোনালোকে ভাল দিয়া হ'ব ৩৫,০০০ টকা। কেৱল সাক্ষাৎকাৰ হ'ব। ইয়াত কোনো আপোনালোকৰ ৰিটেন এক্সাম নহয়, কোনো আপোনালোকৰ বেলেগ যে 2-3টা প্ৰকাৰৰ কোনো ৰিটেন নহয়, মেডিকেল নহয়, কোনো আপোনালোকৰ হোৱাৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ এক্সাম মানে ৰিটেন আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউটোত পাছ কৰিলে আপোনালোকৰ ডাইৰেক্ট চাকৰিসমূহ হৈ যাব। এতিয়া আহিলে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে দেখিব পাইছে টোটেল পোষ্ট এটা দিছে, কিন্তু আপোনালোকৰ 4টা ভেকেঞ্চি আছে। আপোনাৰ প্ৰিণ্টিং মিষ্টেক হৈছে। টোটেল আপোনালোকে দেখিব পাইছে ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈ দিছোঁ। ইয়াৰ কাৰণে বিচাৰিছে মাত্ৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিছে, যদি আপোনালোকে BA পাছ কৰি থৈছে, তেতিয়া আপোনালোকে এই প্ৰথম যিটো বিভাগ আছে পূৰবী ডেইৰীৰ ফালৰ পৰা, তাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিব। যে BA BSc BCom যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 6 মাহ বা এবছৰীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ যদি আছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাই কোনো কথা নাই, যদি এক্সপিৰিয়েঞ্চ আছে প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি এক্সপিৰিয়েঞ্চ নাই তেতিয়াও আপোনালোকে যাব পাৰে ইণ্টাৰভিউত। যদি ইণ্টাৰভিউত পাছ কৰি যায় ডাইৰেক্ট আপোনালোকৰ চাকৰি হৈ যাব। এইটো আপোনালোকে দেখিব পাৰিছে। ইয়াৰ লগতে দেখিব পাইছে এজ লিমিট আপোনালোকে দেখিব পাৰিছে। এজ লিমিট দিয়া আছে আপোনালোকৰ 30 বছৰৰ পৰা 1 জানুৱাৰী 2024। এক্সট্ৰা ৰিলেক্সেশ্যনসমূহ পাব। এজ লিমিটৰ কথাও কৈ দিছোঁ। এজ লিমিটটো আপোনালোকে দিয়া হ'ব 18 পৰা 30 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ পাব 35 বছৰলৈকে। OBC কাৰণে 3 বছৰ মানে 33 বছৰলৈকে। আৰু PWD কাৰণে 10 বছৰ 40 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব বুলি কৈছে। ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত আপোনালোকে যাব, গৈ পেলাই আপোনালোকে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত আপোনালোকে গ'লে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। দেখিব পাইছে ৱামুল পূৰবী ডায়েৰী RK জ্যোতি প্ৰসাদ আগৰৱালা ৰোড, পাঞ্জাবৰী গুৱাহাটী 781037 আছাম। ইয়ালৈকে দেখিব পাইছে ষ্টাৰ্ট ডেট এপ্লাই ফৰ পূৰবী 20/2/2024 পৰা এপ্লাই আৰম্ভ হৈছে। লাষ্ট ডেট দিয়া আছে 7/3/2024। আৰু এইটো এড্ৰেছত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। লগতে আপোনালোকৰ সম্পূৰ্ণ যে এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিবা। কমেণ্টত আপোনালোকক মই সম্পূৰ্ণ এডভাৰটাইজমেণ্টৰ লিংকো দি দিম। আৰু যদি কিবা নজনা আছে আমাক কমেণ্ট কৰিব পাৰে। আৰু আপোনালোকে এতিয়া আমি আহিছোঁ নেক্সট যিটো ভেকেঞ্চি ওলাইছে তালৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2 নম্বৰ যিটো বিভাগ আছে তালৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ যে 2 নম্বৰ বিভাগটো মুকলি কৰিছিলে AI ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 490টা জুনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। AI মানে আছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে 2024 বৰ্ষৰ কাৰণে। এইটো আপোনালোকে ভাল আপোনালোকৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকে দেখিব পাইছে AI এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। ইয়াত আপোনালোকে দেখিব পাইছে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণত চাকৰি আহিছে 490টা জুনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। দৰমহা আপোনালোকক দিয়া হ'ব 40,000 পৰা 1,40,000 টকা পৰ্যন্ত। এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে ডাইৰেক্ট অনলাইন নিজৰ মোবাইলৰ পৰা আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, অৰ্হতা কি হয়, কোৱালিফিকেশ্যন কি হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগত আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকক। ইয়াত আপোনালোকে দেখিব পাইছে আৰু ইয়াত আপোনালোকে কৈ দিছোঁ ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয়, এই অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰে। লগতে এডভাৰটাইজমেণ্টখনো চাব পাৰে। আপোনালোকৰ পোনপ্ৰথমে অফিচিয়েল ৱেবছাইটটোৱে কৰিছোঁ www.ai.aero.com। এইটোত যাব পাৰে। ইয়াত আপোনালোকে দেখিব পাইছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AI ৰিক্ৰুটমেণ্ট ডিটেইলছ। ইয়াত আপোনালোকৰ 490টা পোষ্ট আছে। এয়াৰ ট্ৰেফিক কণ্ট্ৰল প্ৰথমটো ভেকেঞ্চি আছে জুনিয়ৰ এক্সিকিউটিভ। এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ কাৰণে 490টা ভেকেঞ্চি আছে। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি দিছে। RC কালচাৰৰ কাৰণে 3টা আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে 90টা। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 106টা। ইলেক্ট্ৰনিকৰ কাৰণে 278টা। ইনফৰমেশ্যন টেকনলজিৰ কাৰণে আপোনালোকৰ 13টা ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। পে স্কেল আপোনালোকক দিয়া হ'ব 40,000 টকা। লগত আপোনালোকে DA থাকিব, FA থাকিব, এনেদৰে আপোনালোকে বহুখিনি পাব। আৰু নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাইছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া।
আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দেখিব পাইছে এজ লিমিট দিয়া হ'ব 27 বছৰলৈকে মানে 18 পৰা 27 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু বয়সসমূহ গণনা কৰা হ'ব 1/5/2024 মানে আপোনালোকৰ মিনিমাম মে মাহলৈকে 2024 চনৰ মে মাহলৈকে আপোনালোকৰ বয়সসমূহ গণনা কৰা হ'ব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব পিডব্লিউডি কাৰণে 10 বছৰ মানে 37 বছৰলৈকে আবেদন কৰিব পাৰিব ওবিচি কাৰণে 3 বছৰ 30 বছৰলৈকে পাৰিব ওবিচি কেণ্ডিডেটে আৰু যিসমূহ এছচি কেণ্ডিডেট আছে তেওঁলোকে 32 বছৰলৈকে আবেদন কৰিব পাৰিব যিসমূহ এছচি আছে তেওঁলোকো আপোনালোকে 32 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব আছে বেচেলৰ ডিগ্ৰী যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি থৈছে তেতিয়া আবেদন কৰিব পাৰিব বেচেলৰ ডিগ্ৰী মানে আছে বিএ বিএসসি বিকম আপোনালোকে যদি পাছ কৰি থৈছে কোনটো বিএসসি যদি কৰিছে তেতিয়া আবেদন কৰিব বিএসসি লগত ফিজিক্স যদি মেথছ আছে তেতিয়াও আবেদন কৰিব পাৰিব লগতে ফুল টাইম ৰেগুলাৰ বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং ডিসিপ্লিন তেতিয়াও আবেদন কৰিব পাৰিব ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি আপোনালোকে দেখিব পাৰিছে ইয়াৰ আপোনালোকে যিসমূহ আপোনালোকে 10+2 ষ্টেণ্ডাৰ্ড পঢ়িছে মানে হাই সেকেন্ডাৰী পঢ়িছিলে তেতিয়া আপোনালোকক কি লাগিব ইংলিশটো আপোনালোকৰ এটা কম্পালসৰি সাবজেক্ট হ'ব লাগিব আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত মই আপোনালোকক কৈ দিছো যিসমূহ এছচি এছচি ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কোনো ফিছ পেমেন্ট কৰিব নালাগে আৰু যিসমূহ আদাৰ্স কেণ্ডিডেট আছে জেনেৰেল আছে ওবিচি আছে তেওঁলোকে 1000 रुपीस কৈ পেমেন্ট কৰিব লাগিব পিডব্লিউ কাৰণে আপোনালোকৰ কোনো ফিছ পেমেন্ট কৰিব নালাগে পেমেন্ট আপোনালোকে অনলাইন যোগে কৰিব পাৰিব হাউ টু এপ্লাই ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ এআই যিটো অফিচিয়েল ৱেবসাইট আছে সেই অফিচিয়েল ৱেবসাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেট অফ এআই আপোনালোকে দেখিব পাৰিছে ষ্টাৰ্টিং সাবমিশন আপোনালোকে আবেদন কৰা এপ্লাই ষ্টাৰ্ট হৈছে 2 এপ্ৰিলৰ এই 2 এপ্ৰিলৰ পৰা আপোনালোকৰ আবেদন ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট দিয়া আছে 1 মেৰ পৰা আপোনালোকৰ যদি ইন্টাৰেষ্টেড তেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে 2 এপ্ৰিলৰ পৰা এপ্লাই আৰম্ভ হ'ব লাষ্ট ডেট দিব 1 মেলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অনলাইন এপ্লিকেশনসমূহ আপোনালোকে দেখিব পাৰিছে 2/4/2024 ইয়াৰ পৰা আপোনালোকৰ অনলাইন আবেদনৰ মানে যেটো লিংক হয় হেতু ওপেন হৈ যাব এডভাৰটাইজমেন্টৰ যে লিংক লাগে আমাক কমেন্ট কৰিবা আমি কমেন্টত আপোনালোকৰ এডভাৰটাইজমেন্টৰ লিংক দি দিম যদি আপোনালোকৰ অন্য কিবা লিংকৰ প্ৰয়োজন হয় তা আপোনালোকৰ এপ্লাই লিংক প্ৰয়োজন হয় আমাক কমেন্ট কৰিবা আমি কমেন্টত আপোনালোকৰ সকলোখিনি লিংক আপোনালোকক দি দিম যদি ভিডিও ভাল পালে ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবেন কাৰণ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজিলৈ বাই পুনৰ ভিডিওত লগ পাম ভিডিওটো আপোনালোকৰ শেষ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰো যে আপোনালোকে যে প্ৰতিদিনে ৰেগুলাৰ জবৰ আপডেটসমূহ পাই থাকিব বিচাৰে বা আপোনালোকক প্ৰতিটো মানে অসমত আপোনালোকৰ যিমান চাকৰি ওলাই লগতে আপোনালোকৰ চেন্ট্ৰেল লেভেলটো যিমানখিনি চাকৰি ওলাই যদি আপোনালোকে নিজকে আপডেট কৰি ৰাখিব বিচাৰে তেন্তে আমাৰ চেনেলৰ লগত আপোনালোকে যোগাযোগ কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে কিয়নো যদি আপোনালোকে সাবস্ক্ৰাইব কৰিলে সকলোতকৈ আগত আপোনালোকে আপডেটসমূহ পাই থাকিব আৰু যদি আপোনালোকে যদি কিবা নজনা থাকে আমাক কমেন্ট কৰিব পাৰে আৰু লগতে আপোনাৰ যদি কিবা ভুল হয় আপোনালোকে শুদ্ধ কৰাই দিব পাৰে সেইবে আপোনালোকক কৈছো যদি চেনেলটো বৰ্তমানলৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি আৰু প্ৰতিদিনে আপোনালোকৰ জবৰ আপডেটসমূহ আপোনালোকে নিশ্চয় আপোনালোকে গম পায় ডেইলি আপোনালোকৰ এটা ভিডিও আহে প্ৰতিদিনে যিমান জব ওলাইছে সকলোখিনি আপডেট মই আপোনালোকক কৰিয়ে থাকো সেইবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো লাইক কৰিব লগতে আপোনালোকে ভিডিওটো অলপ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে আজি জবৰ আপডেটসমূহ পাই থাকে কাৰণ সকলোকে সহায় কৰাটো ভাল আপোনালোকৰ সেইগে আপোনালোকো চেনেলটো অলপ সাবস্ক্ৰাইব কৰিব লগতে ভিডিও অলপ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে আজি জবৰ আপডেটসমূহ পাই থাকে আজিলৈ বাই পুনৰ নতুন ভিডিওত লগ পাম বাই বাই